নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা আধ্যাত্মিক তথা জ্ঞানবৰ্ধক ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম। আপুনি যদি জীৱনত ধাৰ ঋণৰ বোজা লৈ ফুৰিবলগীয়া হৈছে, টকা উপাৰ্জন কৰাৰ পিছতো যদি আপোনাৰ ধাৰ ঋণ শেষ নোহোৱা হৈ আছে, তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। আজি আপোনাক ভগৱান হনুমানৰ এনে 5টা মহান কথা ক'বলৈ আগবাঢ়িছো, যি কথা ধ্যান দি শুনাৰ পিছত আপুনি ধাৰ ঋণ তথা জীৱনৰ সকলো সমস্যাৰ পৰা খুব সহজতে মুক্তিৰ পথ বিচাৰি পাব। প্ৰভু হনুমানৰ কৃপাত আপোনাৰ জীৱনটো সুন্দৰ আৰু সুস্থিৰ হৈ পৰিব। গতিকে আপুনিও যদি প্ৰভু হনুমানৰ আশীৰ্বাদ লাভ কৰি জীৱনটো সুন্দৰ কৰি তুলিব বিচাৰে, তেন্তে কমেণ্টত সম্পূৰ্ণ ভক্তিৰে জয় হনুমান বুলি লিখি আজিৰ এই মহত্বপূৰ্ণ তথা জ্ঞানবৰ্ধক কথাখিনি শেষ পৰ্যন্ত শুনি যাওক। এটা হনুমান মন্দিৰত এজন অতি জ্ঞানী পূজাৰী আছিল। পূজাৰীজন হনুমানৰ এজন পৰম ভক্ত আছিল। তেওঁ সদায় হনুমানৰ পূজা অৰ্চনা কৰিছিল। এদিন এজন ব্যক্তিয়ে হনুমান মন্দিৰটো দৰ্শন কৰিবলৈ গৈ সেই পূজাৰীজনক লগ পালে। পূজাৰীজনক প্ৰণাম জনাই ব্যক্তিজনে ক'লে, মই আপোনাৰ জ্ঞানৰ কথা বহু ঠাইত শুনা পাইছো, সেইবাবে মই আজি আপোনাৰ পৰা কেইটামান প্ৰশ্ন উত্তৰ বিচাৰি আহিছো। এই প্ৰশ্ন কেইটাই আজি বহুদিন ধৰি মোৰ মনটোক অস্থিৰ কৰি আছে, আৰু আজি বহুদিনৰ পৰাই মই নানা সমস্যাৰ সন্মুখীন হৈ আছো। মই সৰুকৈ এটা ব্যৱসায় কৰো, কিন্তু কৰবাত নহয় কৰবাত কিবা এটা খেলি মেলি লাগিয়েই থাকে। মই ভালকৈ ব্যৱসায়টো পৰিচালনা কৰিব নোৱাৰা হৈছো। মোৰ মনত যি প্ৰশ্নই আমনি কৰি আছে, সেই প্ৰশ্ন মই আপোনাক সুধিব পাৰোনে? তেতিয়া পূজাৰীজনে ক'লে, হে মহাশয়, আপুনি যি সুধিম বুলি ভাবিছে নিশ্চিন্ত মনে মোক সুধিব পাৰে। মোৰ সাধ্য অনুসাৰে মই আপোনাক সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। তেতিয়া ব্যক্তিজনে ক'লে, প্ৰভু, মোৰ প্ৰশ্নকেইটা হৈছে যে হনুমানক কিয় সংকট মোচন বুলি কোৱা হয়? হনুমানৰ পূজা কৰোঁতে কিয় সেন্দুৰ দিব লাগে? আৰু হনুমানৰ পূজা কৰিলে কি ফল পোৱা যায়? তেতিয়া পূজাৰীজনে ক'লে, আপুনি সঁচাই সুন্দৰ প্ৰশ্ন উত্থাপন কৰিছে। এই প্ৰশ্ন উত্তৰ জনাটো প্ৰতিজন হনুমান ভক্তৰ বাবে খুবেই জৰুৰী। মই আপোনাক এই প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে ভগৱান হনুমানৰ পৰা শিকিবলগীয়া আৰু কেইটামান কথাও আজি প্ৰকাশ কৰিম। আপুনি মোৰ কথাখিনি অতি মনোযোগেৰে শুনিব। এইদৰে কৈ পূজাৰীজনে ক'বলৈ ধৰিলে, এই পৃথিৱীৰ সৃষ্টিকৰ্তাজনক কোৱা হয় ভগৱান, আৰু সংকট হৰণ কৰা বা দূৰ কৰাজনক কোৱা হয় হনুমান। পৃথিৱীত এনে কোনো সংকট নাই যি সংকট হনুমানে দূৰ কৰিব পৰা নাই। প্ৰভু হনুমানৰ জীৱনটো সংকটেৰে ভৰা আছিল। প্ৰভু শ্ৰীৰামৰ সান্নিধ্য পোৱাৰ পিছত সীতাক উদ্ধাৰৰ সময়ত তেওঁ বিভিন্ন ডাঙৰ ডাঙৰ সংকটৰ সন্মুখীন হৈছিল, কিন্তু সকলো সংকট উফৰাই তেওঁ মাতা সীতাক উদ্ধাৰ কৰাত প্ৰভু শ্ৰীৰামক সহায় কৰিছিল। সেইবাবে হনুমানৰ আন এটা নাম সংকট মোচক। তেওঁ জীৱনৰ ওপৰত ভালদৰে অধ্যয়ন কৰিলে আপুনি আৰু শিকিব পাৰিব। হনুমানৰ পৰা শিকিবলগীয়া প্ৰথম আৰু অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল বল আৰু বুদ্ধি সদায় সন্তুলন কৰি ৰাখিব লাগে, দুয়োটা বেলেঞ্চ কৰি ৰাখিব লাগে। যেতিয়া সাগৰৰ পাৰত উপস্থিত হৈ প্ৰভু ৰামচন্দ্ৰই চিন্তা কৰি আছিল যে মাতা সীতাৰ খবৰ কোনে উলিয়াব পাৰিব, তেতিয়া বীৰ ভালুক জাম্বুবন্তই হনুমানক নিজৰ শক্তিৰ কথা মনত পেলাই দি কৈছিল যে, হে হনুমান, তুমিয়েই এই সাগৰ পাৰ হৈ যাব পাৰিবা, আৰু মাতা সীতাৰ খবৰ একমাত্ৰ তুমিয়েই আনিব পাৰিবা, কাৰণ তোমাৰ ভিতৰত সেই শক্তি আছে। সৰুতে পোৱা অভিশাপৰ বাবে হনুমানে নিজৰ সকলো শক্তিৰ কথা পাহৰি পেলাইছিল। জাম্বুবন্তই কোৱাৰ পিছত তেতিয়া হনুমানৰ নিজৰ শক্তিৰ কথা মনত পৰিল, আৰু নিজৰ শক্তিক তেওঁ বুজি উঠিল। তেতিয়া হনুমানে নিজৰ শক্তিৰ বলত লংকালৈ বুলি সাগৰৰ ওপৰেদি উৰিবলৈ ধৰিলে। সাগৰৰ ওপৰেদি উৰি গৈ থাকোতে হনুমানে ৰাস্তাত সুৰখা নামৰ এজনী ৰাক্ষসীৰ সন্মুখীন হবলগীয়া হৈছিল। সুৰখা দেখিবলৈ পাহাৰ সদৃশ বিশাল আছিল। সুৰখাই হনুমানক ক'লে, দেৱতাসকলে চাগে তোক মোৰ ভোজন ৰূপে পঠিয়াইছে, গতিকে আজি মই তোক ভক্ষণ কৰি মোৰ ভোক নিবাৰণ কৰিম। তেতিয়া হনুমানে ক'লে, ঠিক আছে, আপুনি মোক ভোজন ৰূপে গ্ৰহণ কৰিব, তাত মোৰ কোনো আপত্তি নাই, কিন্তু মই এটা বিশেষ কামত লংকালৈ যাবলৈ আহিছো। মই মাতা সীতাৰ খবৰ জানিবলৈ আহিছো। মই ঘূৰি আহি আপোনাৰ সন্মুখত উপস্থিত হ'ম, তেতিয়া আপুনি মোক ভক্ষণ কৰিব। মই আপোনাক অলপো বাধা নিদিওঁ, গতিকে আপুনি এতিয়া মোক বাধা নিদিব। হনুমানৰ কথা শুনি সুৰখাই ক'লে, মোক এইবোৰ কথা কোৱাৰ প্ৰয়োজন নাই। ব্ৰহ্মাদেৱে মোক আশীৰ্বাদ দিছিল যে যি মোৰ সন্মুখত পৰিব তেওঁৱে মোৰ ভোজন হ'ব, আৰু যিজনে মোৰ মুখেৰে সোমাই ওলাই আহিবলৈ সক্ষম হ'ব সেইজনে বাচিবলৈ সক্ষম হ'ব। তেতিয়া হনুমানে ক'লে, ঠিক আছে, ব্ৰহ্মাদেৱৰ আশীৰ্বাদ কেতিয়াও অসন্মান কৰিব নোৱাৰি, আপুনি আপোনাৰ মুখ মেলক। হনুমানৰ কথা শুনি ৰাক্ষসী সুৰখাই নিজৰ মুখখন দুগুণ ডাঙৰকৈ মেলি দিলে। তেতিয়া হনুমানে নিজৰ শক্তিৰ বলত নিজৰ শৰীৰটো 4 গুণ ডাঙৰ কৰিলে। তাৰ পিছত ৰাক্ষসী সুৰখাই হনুমানৰ শৰীৰতকৈ 8 গুণ ডাঙৰকৈ মুখ মেলিলে। তেতিয়া হনুমান
হনুমানে শৰীৰৰ আকাৰ 16 গুণ বঢ়ালে। এইবাৰ সুৰখাই 32 গুণ ডাঙৰকৈ মুখখন মেলিলে আৰু হনুমানে 64 গুণ ডাঙৰকৈ শৰীৰটো ডাঙৰ কৰিলে। তাৰ পিছত ৰাক্ষসী সুৰখাই যেতিয়া নিজৰ মুখখন 100 গুণ ডাঙৰকৈ মেলিলে তেতিয়া হনুমানে নিজৰ শৰীৰটো দ্ৰুত গতিৰে সামান্য অৱস্থালৈ ঘূৰাই আনিলে আৰু তৎক্ষণাত সুৰখাৰ মুখেৰে প্ৰৱেশ কৰি হনুমানে পুনৰ বাহিৰলৈ ওলাই আহিল। হনুমানৰ এনে বুদ্ধিমত্তা দেখি ৰাক্ষসী সুৰখাই হনুমানৰ প্ৰতি প্ৰসন্ন হৈ নিজৰ প্ৰকৃত ৰূপ ধাৰণ কৰিলে। সুৰখাই হনুমানক ক'লে যে, হে হনুমান, তোমাৰ বুদ্ধি দেখি মই অতি প্ৰসন্ন হৈছো। মই প্ৰকৃততে সমস্ত সৰ্পৰ মাতৃ। দেৱতাসকলে মোক তোমাৰ পৰীক্ষা ল'বলৈ ইয়ালৈ পঠিয়াইছিল। তোমাৰ কিমান ধৈৰ্য শক্তি আছে, তোমাৰ কিমান বুদ্ধি আছে আৰু বল কেতিয়া ক'ত প্ৰয়োগ কৰিব লাগে আৰু বুদ্ধি কেতিয়া ক'ত প্ৰয়োগ কৰিব লাগে সেই কথা তুমি জানা নে নাজানা তাকেই পৰীক্ষা ল'বলৈ দেৱতাগণে মোক তোমাৰ সন্মুখলৈ পঠিয়াইছিল। হনুমান, তুমি পৰীক্ষাত সফল হৈছা, গতিকে যোৱা, তোমাৰ লক্ষ্যত আগবাঢ়া আৰু বিজয়ী হোৱা। এইদৰে ব্যক্তিজনক কথাখিনি কৈ পূজাৰীজনে ক'লে, মহাশয়, হনুমানৰ জীৱনৰ এই প্ৰথম কথাটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। বল আৰু বুদ্ধি সদায় সন্তুলন কৰি ৰাখিব লাগে আৰু ক'ত বুদ্ধি প্ৰয়োগ কৰিব লাগে, ক'ত বল প্ৰয়োগ কৰিব লাগে সেই কথা জানিব লাগে। কি পৰিস্থিতিত নিজকে ডাঙৰ কৰিব লাগে আৰু কি পৰিস্থিতিত নিজকে সৰু কৰিব লাগে এই কথা জানিব লাগে। সেইবাবে আমি মানুহেও জীৱনত অযথা শক্তি প্ৰয়োগ কৰিব নালাগে। বুদ্ধিৰে কৰিব পৰা কাম সদায় বুদ্ধিৰে কৰা উচিত। তাৰ পিছত পূজাৰীজনে ব্যক্তিজনক ক'লে যে হনুমানৰ পৰা শিকিবলগীয়া দ্বিতীয়টো কথা হৈছে ব্যৱস্থাপনা বা মেনেজমেণ্ট। হনুমান হৈছে মেনেজমেণ্টৰ ডাঙৰ গুৰু। লংকা বিজয়ক অতি সহজ কৰি তোলা একমাত্ৰ ব্যক্তিগৰাকীয়ে হৈছে প্ৰভু শ্ৰীৰামৰ আটাইতকৈ ডাঙৰ ভক্ত হনুমান। অসুৰৰ মাজতো হনুমানে ভগৱান ৰামৰ ভক্ত বিচাৰি উলিয়াইছিল। লংকাৰ এটা ঘৰৰ পৰা প্ৰভু শ্ৰীৰামৰ জয় জয়কাৰ ধ্বনি হৈ আছিল। তেতিয়া হনুমানে ব্ৰাহ্মণৰ বেশ ধাৰণ কৰি সেই ঘৰটোত প্ৰৱেশ কৰিলে। সেইটো আছিল বিভীষণৰ ঘৰ। যেতিয়া বিভীষণ প্ৰভু শ্ৰীৰামৰ ভক্ত বুলি হনুমানে গম পালে তেতিয়া হনুমানে বিভীষণৰ লগত মিত্ৰতা স্থাপন কৰিলে আৰু মাতা সীতা ক'ত আছে তাৰ খবৰ ল'লে। তাৰ পিছত লংকাত ভয় বিয়পাবলৈ চাৰিওফালে হনুমানে জুই লগাই দিলে। এক প্ৰকাৰ হনুমানে সকলোকে বুজাই দিলে যে প্ৰভু শ্ৰীৰামৰ সেনা কিমান বিশাল আৰু শীঘ্ৰেই এখন ডাঙৰ যুদ্ধ হ'বলৈ গৈ আছে। তাৰ পিছত প্ৰভু শ্ৰীৰামৰ লগত হনুমানে বিভীষণৰ মিত্ৰতা কৰালে। কিছুমান সৰু সৰু কাম কৰি, কিছুমান কামৰ ভালদৰে পৰিকল্পনা কৰি প্ৰভু শ্ৰীৰামক ৰাৱণৰ ওপৰত বিজয়ী হোৱাত এই হনুমানে সহায় কৰিছিল। সেইবাবে মানুহেও জীৱনত এটা ডাঙৰ লক্ষ্যত উপনীত হ'বলৈ কিছুমান সৰু সৰু কাম কৰা উচিত। কাৰণ সেই সৰু সৰু কামবিলাক আপোনাৰ ডাঙৰ কামটোৰ সৈতে জড়িত থাকে। উদাহৰণস্বৰূপে ধৰি লওক, আপুনি এটা ঘৰ সাজিব আৰু সেই ঘৰটো সাজোতে আপুনি প্ৰথমে ঘৰটোৰ মুখ্য খুঁটাটো নিশ্চয় প্ৰথমে পুতিব লাগিব। তাৰ পিছত চাৰিওফালে বেৰ দিব লাগিব, ওপৰত ছাল দিব লাগিব। তাৰ পিছতহে আপোনাৰ ঘৰটো ঘৰ হৈ উঠিব। ঠিক তেনেকৈ কোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি মেট্ৰিক পৰীক্ষা দিবলৈ প্ৰস্তুতি চলাই আছে তেন্তে তাৰ বাবে তেওঁ বহুদিন আগৰ পৰাই এটা লক্ষ্য স্থিৰ কৰি পঢ়া শুনা কৰিব লাগিব আৰু সেই লক্ষ্যত উপনীত হ'বলৈ হ'লে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কিছুমান সৰু সৰু কাম যেনে যিকোনো সময়তে মোবাইল ফোনটো চোৱাৰ অভ্যাস এৰিব লাগিব, ৰাতিপুৱা সোনকালে নুঠাৰ বেয়া অভ্যাসটো এৰিব লাগিব। এনেধৰণৰ সৰু সৰু কাম মেনেজ কৰিব পাৰিলেহে তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব বা পৰীক্ষাত ভাল ফলাফল লাভ কৰিব পাৰিব। ঠিক সেইদৰে জীৱনলৈ অহা সকলো ডাঙৰ ডাঙৰ সমস্যা সমাধান কৰিব পাৰিলেহে ডাঙৰ ডাঙৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব। তাৰ পিছত পূজাৰীজনে ব্যক্তিজনক তৃতীয় গুৰুত্বপূৰ্ণ কথাটো ক'বলৈ আৰম্ভ কৰি এইদৰে ক'লে যে নিৰহংকাৰ বা বিনম্ৰতা খুবেই প্ৰয়োজন। বহু সময়ত দেখা যায় যে যেতিয়া মানুহৰ হাতলৈ ক্ষমতা আহে তেতিয়া সেই মানুহজনৰ মাজত অহংকাৰে স্বয়ংক্ৰিয়ভাৱে প্ৰৱেশ কৰে। হনুমানৰ অবিশ্বাস্য আৰু অসীম শক্তি আছিল। তেওঁ নিজৰ শক্তিৰে প্ৰতিটো কাম অতি সহজে কৰিব পাৰিছিল, কিন্তু ইয়াৰ সমানে তেওঁ নিৰহংকাৰ আৰু বিনম্ৰ আছিল। যেতিয়া হনুমানক লংকালৈ পঠিওৱা হৈছিল তেতিয়া বাটত সমুদ্ৰ দেৱতাৰ নিৰ্দেশত মাইনাক পৰ্বতত উঠি আহি হনুমানক অলপ জিৰণি লৈ যাবলৈ ক'লে। হনুমানে মাইনাক পৰ্বতত স্পৰ্শ কৰি অতি বিনম্ৰতাৰে ক'লে, মই তোমাৰ কথা শুনিছো, কিন্তু মোক যিটো কামৰ বাবে নিযুক্তি দিয়া হৈছে সেই কামটো মোৰ জিৰণিতকৈ বেছি গুৰুত্বপূৰ্ণ। মই এতিয়া জিৰণি ল'ব নোৱাৰো। তাৰ পিছত হনুমানে যেতিয়া মাতা সীতাৰ খবৰ ল'বলৈ প্ৰভু শ্ৰীৰামৰ ওচৰত উপস্থিত হৈছিল তেতিয়া জাম্বুবন্তই হনুমানক প্ৰশংসা কৰি প্ৰভু শ্ৰীৰামক কৈ আছিল যে হনুমানে সকলো কৰিলে
মাতা সীতাৰ খবৰ আনিলে, লংকাত ত্ৰাসৰ সৃষ্টি কৰিলে, লংকাত জুই লগালে। আৰু যে কি কৰা নাই হনুমানে, সঁচাই হনুমানক প্ৰশংসা কৰি শেষ কৰিব নোৱাৰি। বাহ হনুমান বাহ, তুমি সঁচাই মহান। তেতিয়া হনুমানে ক'লে, নাই নাই, এইয়াতো মই কৰা নাই। তেতিয়া প্ৰভু ৰামচন্দ্ৰই জাম্বুবন্তক ক'লে, তুমি সকলো হনুমানে কৰিছে বুলি কৈছা, কিন্তু হনুমানেচোন একো নাই কৰা বুলিহে কৈছে। তেতিয়া জাম্বুবন্তই ক'লে, নহয় প্ৰভু, সকলো হনুমানেই কৰিছে। এনেকৈ হনুমানে কৰা নকৰাৰ কথা চলি থাকোঁতেই প্ৰভু শ্ৰীৰামে ক'লে, তেন্তে এয়া কি মই কৰিলো নেকি? তেতিয়া হনুমানে ক'লে, হয় প্ৰভু, এয়া সকলো আপুনিয়েই কৰিছে। এই সকলোখিনি আপোনাৰ আশীৰ্বাদৰ বাবেই সম্ভৱ হৈছে, মইতো নিমিত্তহে মাত্ৰ। এই কথাটোৰ পৰা আমি এয়াই শিকিব লাগে যে জীৱনত কেতিয়াও অহংকাৰক ঠাই দিব নালাগে, সদায় বিনম্ৰ স্বভাৱ হ'ব লাগে, কাৰণ বিনম্ৰতাই হৈছে মহান ব্যক্তিৰ পৰিচয়। যেতিয়া হনুমানে নিজৰ শক্তিৰ কথা গম পালে, তেতিয়া নিজৰ শক্তিৰ বলত উৰি গৈ লংকাত উপস্থিত হ'ল। মাতা সীতাৰ খবৰ ল'লে, জুই লগালে, ত্ৰাসৰ সৃষ্টি কৰিলে। তেওঁ ইচ্ছা কৰিলে তেতিয়াই মাতা সীতাক অশোক ভাটিকাৰ পৰা লৈ আহিব পাৰিলেহেঁতেন। হনুমানৰ বাবে লংকাৰ পৰা মাতা সীতাক লৈ অহাটো তেনেই সাধাৰণ কথা আছিল, কিন্তু হনুমানে তেনে নকৰিলে, কাৰণ হনুমানে তেনে কামৰ বাবে আদেশ পোৱা নাছিল। সেইকাৰণে শক্তি থকাৰ পিছতো হনুমানে বিনম্ৰতাৰে নিজৰ কৰ্মহে কৰিছিল। আপুনি যদি সম্পূৰ্ণ ৰামায়ণৰ কথা মনত পেলায়, তেন্তে দেখিব যে ইমান বল শক্তি ক্ষমতা থকাৰ পিছত হনুমানৰ জীৱনত কেতিয়াও অহংকাৰে ঠাই পোৱা নাছিল। হনুমান সদায় বিনম্ৰ হৈ থাকিল, তেওঁ সদায় প্ৰভু শ্ৰীৰামৰ ভক্তিত লীন হৈ থাকিল। মহাবীৰ সংকটমোচক হনুমানৰ পৰা শিকিবলগীয়া চতুৰ্থ কথাটো হৈছে নিজৰ আবেগ ভাৱনাক নিয়ন্ত্ৰণ কৰিবলৈ শিকক। লংকাত উপস্থিত হৈ হনুমানে মাতা সীতাক যি অৱস্থাত দেখিছিল, তেতিয়া হনুমানৰ অন্তৰেও কান্দি উঠিছিল। হনুমানৰ প্ৰচণ্ড খং উঠিছিল। হনুমানে তেতিয়াই ৰাৱণক বধ কৰি মাতা সীতাক উদ্ধাৰ কৰি নিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নিজৰ খং আবেগক নিয়ন্ত্ৰণ কৰিলে আৰু একমাত্ৰ প্ৰভু শ্ৰীৰামৰ আদেশ পালন কৰিলে। হনুমানৰ এই কথাটোৰ পৰা আমি এয়াই শিকিব পাৰোঁ যে জীৱনত কেতিয়াও নিজৰ আবেগ ভাৱনাক প্ৰাধান্য দিব নালাগে, কাৰণ আবেগ ভাৱনাক প্ৰাধান্য দিলে হয় আপোনাৰ দুখ লাগিব, নাইবা আপোনাৰ খং উঠিব, আৰু তেনে অৱস্থাত আপুনি কোনো সিদ্ধান্ত ল'ব নোৱাৰিব, বা তেনে অৱস্থাত আপুনি যি সিদ্ধান্ত বা নিৰ্ণয় ল'ব সেয়া সঠিক নহ'বও পাৰে। গতিকে যিকোনো পৰিস্থিতিতে আপুনি নিজৰ আবেগক প্ৰাধান্য দিয়াৰ পৰিৱৰ্তে সেই আবেগক নিয়ন্ত্ৰণ কৰাটোহে বেছি প্ৰয়োজন। এইদৰে কৈ পূজাৰীজনে সেই ব্যক্তিজনক ক'লে, মহাশয়, এইবাৰ আপোনাক পঞ্চম তথা অতি গুৰুত্বপূৰ্ণ কথাটো মই ক'বলৈ আগবাঢ়িছোঁ। আপুনি মোৰ কথাটো ভালদৰে শুনিব। কেতিয়াও নেতিবাচক মনোভাৱ নহ'ব, অৰ্থাৎ নিগেটিভ চিন্তাক কেতিয়াও মনত ঠাই নিদিব। সদায় ইতিবাচক হৈ থাকিব। পৰিস্থিতি ভালদৰে বুজি লৈ পজিটিভ হৈ থাকিব। সদায় য়েছমেন হৈ থাকিব। য়েছমেন মানে হৈছে আৰ্নিং ষ্টাৰ্টছ, অৰ্থাৎ আপুনি যেতিয়াই য়েছ বুলি ক'ব, তেতিয়াৰে পৰা আপোনাৰ উপাৰ্জন আৰম্ভ হৈ যাব, অৰ্থাৎ আপুনি শিকিব পাৰিব। যদি আপুনি ন' বুলি কয়, তেন্তে ন' অপৰচুনিটি, অৰ্থাৎ আপোনাৰ ওচৰত পাবলৈ শিকিবলৈ কোনো সুযোগ সুবিধা নাই। হনুমানে কেতিয়াও না কোৱা নাছিল। যি কামেই দিয়া হৈছিল সকলোতে সদায় কৰিম বুলিয়েই কৈছিল। সীতাৰ খবৰ ল'বলৈ লংকালৈ যাবলৈ কৈছিল, না কোৱা নাছিল। যেতিয়া মেঘনাদৰ বানত লক্ষ্মণ সংজ্ঞাহীন হৈ পৰি আছিল, তেতিয়া হিমালয়ৰ পৰা ঔষধি আনিবলৈ কোৱা হৈছিল। হনুমানে সেই কামো কৰিছিল। এবাৰ ভাবি চাওক, ক'ত লংকা আৰু ক'ত হিমালয়, তথাপিও হনুমানে না কোৱা নাছিল। আন কোনোবা হোৱা হলে ক'লেহেঁতেন যে লংকাৰ পৰা হিমালয় বহু দূৰ, যোৱাটো অসম্ভৱ হ'ব, বা তেওঁ যাম নে নাযাম সেই চিন্তা কৰিলেহেঁতেন। কিন্তু হনুমানৰ মনত কেৱল এটাই সংকল্প আছিল যে যেনেকৈ নহওক প্ৰভু শ্ৰীৰামৰ চকুত যাতে চকু পানী নাইকিয়া হয়, প্ৰভু শ্ৰীৰামৰ ভাতৃ লক্ষ্মণে যাতে সোনকালে সুস্থ হৈ উঠে। সেইবাবে মানুহে জীৱনত সদায় প্ৰতিটো কথা ইতিবাচক বা পজিটিভভাৱে ল'ব লাগে। প্ৰথমেই নহ'ব নোৱাৰো বুলি ভবা ত্যাগ কৰি ইতিবাচকভাৱে গ্ৰহণ কৰি সেই কাম বা কথাটো ভালদৰে বিশ্লেষণ কৰি চাব লাগে। আৰম্ভণিতে যদি না কোৱা যায়, তেন্তে পিছত গোটেই কামটোৱেই নোহোৱা দেখা যায় আৰু পৰিণতিও বেয়া হয়। মানুহে যেতিয়ালৈকে মনৰ পৰা নেতিবাচক চিন্তাক আঁতৰাব নোৱাৰিব, তেতিয়ালৈকে মানুহে কোনো ক্ষেত্ৰত সফলতা নাপায়। সেইবাবে কেতিয়াও এনে নেতিবাচক চিন্তাৰ
মানুহৰ লগত থকাটো উচিত নহয়। হনুমানৰ জীৱনৰ পৰা এই 5টা কথা শিকি বুজি মানুহে যদি জীৱনটো আগুৱাই নিব পাৰে তেতিয়া কোনো সমস্যা কোনো বিপদে কেতিয়াও পৰাজিত কৰিব নোৱাৰে। আপোনাক পুনৰ কৈছে নিজৰ শক্তি আৰু বুদ্ধিক সদায় সন্তুলন কৰি চলিব লাগে, বেলেঞ্চত ৰাখিব লাগে। শক্তি বা ক্ষমতা থাকিল বুলিয়েই কেতিয়াও জধে মধে অযথা শক্তি বা ক্ষমতা প্ৰয়োগ কৰিব নালাগে। দ্বিতীয়তে নিজৰ আবেগ অনুভূতিক নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে। তৃতীয়তে কেতিয়াও অহংকাৰক মনত ঠাই দিব নালাগে, সদায় নিৰহংকাৰ আৰু বিনম্ৰ হৈ থাকিব লাগে। চতুৰ্থতে ব্যৱস্থাপনা কৰিবলৈ শিকিব লাগে বা মেনেজ কৰিব জানিব লাগে। আৰু পঞ্চম কথাটো হৈছে সদায় ইতিবাচক হৈ থাকিব লাগে, সকলো ক্ষেত্ৰত পজিটিভ হৈ থাকিব লাগে। এইবাৰ আপোনাক ক'ব খুজিছো আচলতে হনুমানৰ নাম হনুমান কেনেকৈ হ'ল। হনুমানৰ পিতৃৰ নাম আছিল কেশৰী। ৰামায়ণৰ মতে সৰুতে হনুমানৰ নাম আছিল বজৰংবলী। কিন্তু বজৰংবলীয়ে হনুমানৰ নাম কেনেকৈ লাভ কৰিলে? সৰুতে খেলি থাকোতে তেওঁ সূৰ্যক কিবা পকা ফল বুলি ভাবি গোটে গোটে গিলি পেলাইছিল। এই কথা যেতিয়াই ইন্দ্ৰদেৱে গম পালে তেতিয়া খঙতে বজ্ৰে ইন্দ্ৰদেৱে হনুমানক থুতৰিত প্ৰহাৰ কৰিলে। হনুমানৰ থুতৰি ভাগি থাকিল। থুতৰি শব্দটোক সংস্কৃতত হনু বুলি কোৱা হয় আৰু তেতিয়াৰে পৰা বজৰংবলী হৈ পৰিল হনুমান। হনুমানক কিয় সেন্দুৰেৰে পূজা কৰা হয় সেই কথাও আপোনাক বুজাই দিব খুজিছো। যেতিয়া প্ৰভু শ্ৰীৰামে ৰাৱণৰ লংকাৰ পৰা মাতা সীতাক উদ্ধাৰ কৰি অযোধ্যালৈ যাবলৈ ওলাইছিল তেতিয়া হনুমানে প্ৰভু ৰামচন্দ্ৰক কৈছিল যে প্ৰভু ময়ো আপোনাৰ লগত অযোধ্যালৈ যাব খোজো আৰু আপোনাৰ সেৱাতেই মই সদায় বৰ্তি হৈ থাকিব বিচাৰো। তাৰ পিছত প্ৰভু শ্ৰীৰামৰ আজ্ঞা পাই হনুমান অযোধ্যালৈ গ'ল। এদিন হনুমানে দেখিলে যে মাতা সীতাই শিৰত সেন্দুৰ লৈ আছে। তেতিয়া হনুমানে মাতা সীতাক সুধিলে, হে মাতা আপুনি এই সেন্দুৰ কিয় শিৰত ধাৰণ কৰিছে? তেতিয়া সীতাই ক'লে, হনুমান যাতে মোৰ স্বামী অৰ্থাৎ তোমাৰ প্ৰভু দীৰ্ঘায়ু হয় আৰু সদায় প্ৰসন্ন মনে থাকে তাৰ বাবেই মই শিৰত সেন্দুৰ লৈ থাকো। তাৰ পিছত অলপো ৰৈ নাথাকি হনুমানে নিজৰ সৰ্বশৰীৰত সেন্দুৰ ঢালি ললে আৰু সেই অৱস্থাৰেই হনুমানে প্ৰভু শ্ৰীৰামৰ ওচৰ পালেগৈ। হনুমানৰ এনে অৱস্থা দেখি শ্ৰীৰামে হনুমানক সুধিলে, হনুমান তুমি ইয়া কি কৰিছা? তোমাৰ গোটেই শৰীৰত সেন্দুৰ কিয়? তেতিয়া হনুমানে ক'লে, হে প্ৰভু মাতা সীতাই আপোনাৰ দীৰ্ঘায়ুৰ বাবে শিৰত সেন্দুৰ লৈছে, সেইবাবে ময়ো ভাবিলো আপুনি আৰু বেছি দীৰ্ঘায়ু হওক। হনুমানৰ কথা শুনি প্ৰভু শ্ৰীৰাম একেবাৰে আৱেগিক হৈ পৰিল আৰু হনুমানক প্ৰভু শ্ৰীৰামে সাৱটি ধৰিলে আৰু তাৰ পিছত ভগৱান ৰামে তেওঁৰ সকলো ভক্তক এক আশীৰ্বাদ দিলে যে যিসকলে হনুমানক সেন্দুৰ আগবঢ়াই পূজা কৰিব তেওঁলোক জীৱনত দীৰ্ঘায়ু হ'ব, তেওঁলোক সুখী হ'ব, তেওঁলোকৰ মনৰ সকলো ইচ্ছা মই পূৰণ কৰিম। এইদৰে পূজাৰীজনৰ মুখৰ পৰা হনুমানৰ সন্দৰ্ভত কথাবোৰ শুনি সেই ব্যক্তিজনে ক'লে, হে প্ৰভু প্ৰকৃততে ভক্তি কি সেই কথা মই আজিহে ভালদৰে বুজি পাইছো। আপোনাৰ মুখৰ পৰা হনুমানৰ জীৱনৰ এই 5টা মহান কথা জানিবলৈ পাই মই নিজকে ধন্য মানিছো। হনুমান আৰু সেন্দুৰৰ মাজৰ সম্পৰ্ক কথা মই আজিহে ভালদৰে বুজি পালো। ইমানখিনি জ্ঞান দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ। প্ৰিয় দৰ্শক আশা কৰো এই কথাখিনিয়ে অনাগত সময়ত আপোনাক যথেষ্ট উপকৃত কৰিব। হনুমানৰ জীৱনৰ এই মহান কথাখিনি আন 10 জনেও যাতে জানিবলৈ পায় তাৰ বাবে এতিয়াই সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনালো। লগতে আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেধৰণৰ ভিডিঅ' নিয়মিতভাৱে পাই থাকিবলৈ এতিয়াই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। প্ৰভু শ্ৰীৰাম আৰু ভগৱান হনুমানে আপোনাৰ জীৱনৰ সকলো সংকট সোনকালে দূৰ কৰিব বুলি প্ৰাৰ্থনা জনালো। ধন্যবাদ।